বন্ধুসকল মই আজি আপোনালোকৰ ওচৰত এখিনি বিশেষ টপিক লৈ আহিছো এই টপিকটো হৈছে বাংগালোৰত হৈ থকা হিন্দু মুছলমানৰ মাজত বিবাদ আৰু এই বিবাদবোৰত যে কাজিয়া হৈছে মাৰপিট হৈছে হিন্দুৱে মুছলিমক মাৰিছে মুছলিমে হিন্দুক মাৰিছে এই কাজিয়াবোৰৰ দ্বাৰা যেতিয়া আমি মোবাইলত টিভিত সকলোতে দেখি পাওঁ আমিও হিন্দু হয় আমাৰো তেজ গৰম হৈ উঠে সালা মুছলিম আমাক মাৰিছে আমি মাৰি দিওঁ এহেতকো এনেকুৱা লাগিবলৈ লয় কিন্তু এইবোৰ এটা মই কৈছো আমি যিমান বিবাদ দেখি আছো কিন্তু বাংগালোৰৰ কিছুমান ঘৰ আউটডোৰ নেবাৰ ওচৰতে থকা ইঘৰা হিগৰি লগালগি ইঘৰ যদি মুছলিম হয় আন ঘৰ যদি হিন্দু হয় কি ওচৰ চিকে আছে ইহঁতে তো ভাই ধুনীয়াকে হাঁহি মাতি মিলি জুলি আছে কিন্তু তাৰ মাজত ৰাজপথত হিন্দু মুছলমানৰ মাজত কাজিয়া মুছলমান আহিছে হিন্দুক অত্যাচাৰ কৰিছে এইবোৰ যে আমি দেখি পাইছো এইবোৰত আছে আমাৰ ডাঙৰ এটা কূটনীতি পলিটিক্স আৰু এই কথাবোৰত মই এইটোৱে কৈছো আৰু আপোনালোকে যেতিয়া এইবোৰ যুদ্ধ দেখে কাজিয়া দেখে হিন্দু মুছলিমৰ মাজত কাজিয়া কেতিয়াও আপোনালোকে আগবাঢ়ি নাযাব কাজিয়া লাগিব এই কাজিয়াৰ দ্বাৰা না মুছলিমৰ প্ৰফিট হ'ব না হিন্দুৰ প্ৰফিট হ'ব হিন্দু মুছলিম দুটা জাতিৰ মাজতে ক্ষতিয়ে হ'ব কাৰো লাভ নহয় আমাৰ ইয়াৰ মাজত থকা ভাই ককায়ে মৰিব ইহঁতৰ ভাই ককায়ে মৰিছে যদি আমাৰো মৰিব আমাৰ মৰিছে সিহঁতৰো মৰিব এই কথা লৈ মই আপোনালোকক আজি বুজাই দিব আহিছো নিউজত যে ইমান দেখি আছো আমি আৰু মোবাইলতো এইবোৰ হৈছে মাইণ্ড ৱাছ কৰিব বিচাৰে তো জাতিটোৰ ইটোৰ সিটোৰ জাতিৰ মাজত খামখিয়ালি বিভেদ আনিলে তেতিয়া এখন লেতেৰা ৰাজনীতি কৰি থকা কূটনীতিৰ ৰাজনীতিক দলবোৰে এখন নতুন চৰকাৰৰ দল গঠন কৰিবলৈ নিজকে এটা শক্তিশালী দল হিচাপে পৰিগণিত কৰি নিজকে ওপৰত ৰাখি চেষ্টা কৰে সেয়েহে আজি মাজত আমাৰ হিন্দু মুছলিমৰ মাজত ইমান বিভেদ ইমান কাজিয়া চলে কিন্তু আজি তো ভাই বজাৰত ওলাই গৈছো মুছলিমটোও গৈছে হিন্দুটোও গৈছে আমি কাৰোবাক গৈ ওচৰত গৈ কাজিয়া লাগিব যোৱা নাই নহয় আমাক দেখি মুছলিমে খেদি অহা নাই হিন্দুৱে মুছলিমক দেখি খেদি অহা নাই নহয় তাত কিয় হৈ আছে তাত এটা আছে সেইটোৱে কৈছো মই সবতকে লেতেৰা পলিটিক্স এই কূটনীতি পলিটিক্স যেতিয়া শেষ নহয় তেতিয়ালৈকে আমাৰ ভাৰত এখন ধৰ্মনিৰপেক্ষ দেশ কৈ লাভ নাই আমাৰ ভাৰত যদি ধৰ্মনিৰপেক্ষ দেশ বুলি গোটেই বিশ্বতে জানে কিন্তু আমাৰ এইখন দেশতে হিন্দু মুছলিমৰ মাজত ইমান কাজিয়া বিৰোধ বিবাদ কিয় চলে হয় আমাৰ ভাৰতত থকা যোনখিনি আমাৰ খিলঞ্জীয়া মুছলিম আমাৰ ইয়াত আদিপত্যৰ পৰা ইয়াতে আছে যেতিয়া ভাৰত পাকিস্তান ভাগ হৈ যোৱাৰ সময়ত ইয়াত থাকি যোৱা মুছলমান এই মুছলমানখিনিহে আমাৰ ভাৰতীয় মুছলমান বুলি ক'ম কিন্তু বাহিৰগত এখন দেশৰ পৰা পাকিস্তান হওক য'ৰে হওক সেই মুছলমানজন যদি আমাৰ ইয়াত আহে আমাৰ ইয়াত যদি দুৰ্নীতি কৰে তেতিয়া ময়ো তাক গছকি গুৰুলা কৰি মাৰিবলৈ হাৰাজি আছো কিন্তু আজি আমাৰ খিলঞ্জীয়া মুছলিমখিনিৰ মাজত আমাৰ হিন্দুখিনিৰ মাজত যে এই বিভেদখিনি হৈ আছে এই বিভেদৰ দ্বাৰাই আমি গম পাইছো যে মাইণ্ড ৱাছ কৰি আছে আমাক তাত কিছুমান মানুহ যায় আৰু সেই মানুহবোৰে হৈছে পলিটিক্সৰ ফালৰ পৰা পঠিয়ায় 2-3 টকা পইচা দিয়ে হেতক অলপ পইচা দি যা হিন্দু মুছলিমৰ মাজত কাজিয়া লগাই দিয়ে গৈ কি কৰে আমাৰ সাধাৰণ শ্ৰেণী মানুহৰ হিন্দু মুছলিমৰ মাজত সোমাই কাজিয়া লগাই দিয়ে আৰু এই কাজিয়াৰ দ্বাৰা সৃষ্টি হৈ যায় ধৰ্ম বিৰোধী যুদ্ধ আৰু এই ধৰ্ম বিৰোধী যুদ্ধৰ দ্বাৰা কূটনীতি চৰকাৰবোৰে বহুত লাভৱান হ'ব পাৰে আৰু এই লাভৱান এইটো কাৰণে হ'ব পাৰে যেতিয়া এখন চৰকাৰ যোনখন চৰকাৰ চলাই আছে বৰ্তমান সেই চৰকাৰখনে বেছি কন্ট্ৰলত আনিব নোৱাৰিলে প্ৰশাসনৰ দ্বাৰা তেতিয়া কি কৰিব ৰাষ্ট্ৰপতি শাসন দি দিব ৰাষ্ট্ৰপতি শাসন আহিলে এখন নতুন চৰকাৰ হোৱাৰো সম্ভাৱনা থাকে চৰকাৰ সলনি হোৱা তেতিয়া ধৰক যোনখিনিয়ে কূটনীতি কৰি পলিটিক্স কৰি ধৰ্মৰ মাজত কাজিয়া লগালে সেই চৰকাৰখনে নতুন দল হিচাপে ভোটত জিকি তাত ৰাজত্ব চলাই যাব আৰু ইয়াত গোটেই জীৱনলে হিন্দু মুছলিমৰ মাজত এনেকৈ বিবাদ থাকি যাব সেয়েহে কৈছো আমাৰ মাজত থকা হিন্দু মুছলিম সকলো ভাই ভন্টি আমি সবেই মিলি থাকিব লাগে আৰু এই পলিটিক্সৰ কথাত আহি আমি নিজৰ হিন্দু মুছলিমৰ মাজত আউটডোৰ নেবাৰ আমি কাজিয়া লিখিবলৈ লাগে আৰু এই কাজিয়াৰ দ্বাৰা আমাৰ একোৱে লাভ নহয় আমাৰ অকল আছে আমাৰ
কাজিয়াখনৰ দ্বাৰা তেজ, মৃত্যু, অশান্তি, গোটেই জীৱনলৈ বিষ থাকি যোৱা এটা দৃশ্য। এইবোৰ ইতিহাসত লিখাতকৈ মই ভাবোঁ ভাল কাম কৰি জাতিটোৱে ইজনে সিজনক সহায় কৰি ইজনে ইজনক আগবঢ়াই চলাই যোৱাটোৱে হৈছে আচল ভাৰতৰ যে এখন ধৰ্ম নিৰপেক্ষ দেশ বুলি মই তেতিয়া ভাবিম।